আজি আমি মেমৰিজন সাবমিট কৰিবৰ কাৰণে আহিছো। তেনেকুৱা আমাৰ অসমখনত বহুতো দুৰ্নীতি চলি আছে, বহুতো মাটি উচ্ছেদ হৈ আছে, বহুতো আঁচনি দি আছে, আমাক আঁচনি নালাগে। যেনেকুৱা আমাৰ এই অসমখনত বহুতো দুৰ্নীতি সমস্যা হৈ আছে, সেইবিলাক আমি সমাধান কৰাৰ কাৰণে আহিছো। আৰু যিবোৰ আমাৰ অধিকাৰ, আমাক সেই অধিকাৰ লাগিবই। যেনেকুৱা আমি আজি 18 বছৰ বয়সৰ পৰা ভোট দি আহিছো, সকলোৰে অধিকাৰ আছে। সেইকাৰণে আমি ভোটাৰ ভাত্তা ভোট দিয়া নামৰ প্ৰতি মাহে 11,900কৈ পাব লাগিব। তাৰ কাৰণে আজি আমি ইয়াতে মেমৰিজন সাবমিট কৰাৰ কাৰণে আহিছো। আৰু যেনেকুৱা আমাৰ ভাৰত চৰকাৰে, এইখন ভাৰতবৰ্ষত আমাৰ ভাৰত চৰকাৰে আমাৰ অসমত কি হাতত আইন তুলি লৈছে, আমি সেইবিলাক বন্ধ কৰাৰ কাৰণে আহিছো। আজি পুৰুষে বিয়া কৰোৱাৰ সত্য আৰু 10টা মাইকীৰ লগত সম্পৰ্ক কৰিব পাৰিব বুলি আইন তুলি লৈছে, সেইবিলাক বন্ধ হব লাগে। আৰু যিবিলাক মহিলা বিয়া হোৱাৰ পিছতো আৰু 10জন পুৰুষৰ লগত সম্পৰ্ক ৰাখিব পাৰিব বুলি কিনে আইন তুলি লৈছে, সেইবিলাক বন্ধ হব লাগে। তথাপিও বিয়া হোৱাৰ পাছতো যদি আমি 10টা পুৰুষৰ লগত সম্পৰ্ক ৰাখো, কেনেকুৱা হব? আমাক সেইবিলাক নালাগে, আমি বন্ধ কৰাৰ কাৰণে আহিছো। আৰু ছোৱালী বিলাক ঘৰতে বিয়া নোহোৱাকে ল'ৰা ছোৱালী জন্ম দিব পাৰিব বুলি হাতত আইন তুলি লৈছে, সেইবিলাক বন্ধ কৰিব লাগে।
তেনেকুৱাকে আমি ছোৱালীবিলাকক বিয়া নোহোৱাকে ল'ৰা ছোৱালী জন্ম দিব নিদিওঁ। সেইবিলাক হৈছে অত্যাচাৰী, বেবেচাৰী। চৰকাৰখন আজি ই অসমত কি কৰি আছে সেইবিলাক বন্ধ হ'ব লাগে। সেইটোৰ কাৰণে আজি আমি মেমৰেশ্যন চাবমিট সেইটো আমি ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ হৈ তো আমি নিজৰ মৌলিক অধিকাৰ পাব বিচাৰিছে। কিয় গণতন্ত্ৰ দেশৰ ৰাইজে ৰজা হয়। যেতিয়া 18 বছৰ হয় তেওঁবিলাকৰ নাম ভোটাৰ লিষ্টৰ অন্তৰ্ভুক্ত হয়। যেতিয়া ভোটাৰ লিষ্টৰ অন্তৰ্ভুক্ত হয় তেওঁবিলাকে জীয়াই থাকিবৰ কাৰণে তেওঁবিলাকৰ নামৰ জনমৰীয়া হিচাপৰ তো চৰকাৰে তো প্ৰত্যেকটো মাহত 20,800কৈ হিচাপ কৰি তো বছৰত এবাৰ নোট ছপায়। তো সেই পইচাটো আমি কৈ আছো তেনেকে গণতন্ত্ৰ ল হিচাপে যদি ভাৰতে চলাই আছে তো তেতিয়াহ'লে প্ৰত্যেকটো ভোটাৰ লিষ্টৰ নাম থকা মানুহবিলাকৰ নামত ছপোৱা পইচা GDP 50-50 বনাব লাগে। জনমৰি আই তো আধা আধা বনাই তো ভোট দিয়া মানুহবিলাকৰ ভোট দিয়াৰ বিনিময়ক ভাগঠা দিব লাগে। যদি ভাগঠা পাব লাগে তো আমি 11,900 টকাকৈ প্ৰত্যেকটো ভোটাৰবিলাকে পাব লাগে। যেনেকে নেতাবিলাকে নেতা হোৱাৰ বিনিময়ত তেওঁবিলাকে বেতন পায়। 5 বছৰ মূৰৰ হাৰি গ'লেও তেওঁবিলাকে আজীৱন পেঞ্চন পায়। কিন্তু আমি দেশৰ মালিক হয়, মালিক হোৱাৰ বিনিময়ত আমি কি পালো? তো নেতাবিলাকে আমাক তো আঁচনি দি আমাক ফুটলাই আছে। গতিকে আমাক আঁচনি নালাগে। দুৰ্নীতি আমি বন্ধ কৰিব বিচাৰিছো। আমি ভোটাৰ হিচাপে নিজৰ মৌলিক অধিকাৰ তো আমি পাব বিচাৰিছে। আৰু সেই পইচাটো আমি কোনো নেতাৰ যোগেদি আমি পাব বিচৰা নাই। আমি পাব বিচাৰিছে ভাৰতৰ ৰিজাৰ্ভ বেংকৰ পৰা। ভাৰত চৰকাৰে আইন বনাই প্ৰত্যেকটো ভোটাৰবিলাকক নিজৰ পকেটত তেওঁবিলাকে চৰকাৰে দি পঠাব লাগে। তো তেতিয়া দুৰ্নীতি শেষ হ'ব, দুৰ্নীতি নাথাকিব। অৰ্থনৈতিকভাৱে গণতান্ত্ৰিকভাৱে সেই দেশ চলিব, হয় না নহয়? তো বৰ্তমান ভোটাৰ ৰাইজক তো আমাক তো পইচাৰ বিনিময়ত তো সেইফালে আমি গৰীব হোৱাৰ বিনিময়ত নেতাবিলাকৰ ওচৰত দৌৰিবৰ কাৰণে বাধ্যতা হৈছো। তো গণতন্ত্ৰ ল হিচাপে যদি হয় তো তেতিয়াহ'লে ভোটাৰবিলাকৰ ৰাজ হ'ব আৰু ভোটাৰবিলাকে আৰামত জীৱন যাপন কৰি তেওঁবিলাকে পৃথিৱীখন নিয়োগ কৰিব পাৰিব, হয় না নহয়? তো